তুৰ্কীত প্ৰদৰ্শিত হৈছে মৰাণৰ এগৰাকী চিত্ৰশিল্পীৰ ছবি। তেখেতৰ ছবিত আকৰ্ষিত হৈছে দেশ-বিদেশৰ দৰ্শক। তেখেতৰ চিত্ৰশিল্প বৰ্তমান বহুকেইখন দেশত চৰ্চিত তথা সমাদৃত। তেওঁ কেৱল এগৰাকী চিত্ৰশিল্পী নহয়। তুৰ্কীত প্ৰদৰ্শিত হৈছে মৰাণ তথা আমগুৰিৰ শিল্পী দেৱব্ৰত মহন্তৰ ছবি। যোৱা 21 অক্টোবৰ তাৰিখে তুৰ্কীৰ গনিন কেণ্ট ছাৰ্ভিচ বিল্ডিঙৰ এক্সিবিশ্যন হলত এখন আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰ উদ্বোধন হৈ যায়, য'ত নৰৱে, স্কটলেণ্ড, বেলজিয়াম, লেবানন, অষ্ট্ৰেলিয়া, জাৰ্মানী, টাইৱান, মালয়েছিয়া আৰু জৰ্ডানকে ধৰি 13খন দেশৰ সৰ্বমুঠ 41জন শিল্পীৰ চিত্ৰকৰ্ম প্ৰদৰ্শনৰ বাবে মুকলি কৰা হৈছে। এই আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীত অসম তথা ভাৰতৰ হৈ অংশগ্ৰহণ কৰিছে মৰাণ মহিলা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা তথা চিত্ৰশিল্পী দেৱব্ৰত মহন্তই। জেনেৰিটা আৰমটি গেলেৰী আৰু পাণ্ডৰমা বিশ্ববিদ্যালয়ৰ যৌথ প্ৰচেষ্টাত অনুষ্ঠিত হোৱা এই প্ৰদৰ্শনীৰ উদ্বোধন অনুষ্ঠানত আন আন ব্যক্তিসকলৰ লগতে উপস্থিত থাকে মেয়ৰ অৱ গনিন, পাণ্ডৰমা বিশ্ববিদ্যালয়ৰ ৰেক্টৰ ডক্টৰ ইছমাইল গ্ৰে আৰু গভৰ্ণৰ আলমেট আলটিনটাছ। অসমৰ যশস্বী লেখিকা গীতালী বৰাৰ উপন্যাসৰ আধাৰত অংকিত দেৱব্ৰত মহন্তৰ বাসনাহীনা শীৰ্ষক ছবিখনে বিভিন্ন দেশৰ শিল্পীসকলৰ লগতে উপস্থিত আন আন অতিথি দৰ্শকসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে। চিত্ৰশিল্পী তথা মৰাণৰ বাসিন্দা দেৱব্ৰত মহন্তক লৈ আমি সকলো গৌৰৱান্বিত। খোৱাঙৰ পৰা পূৰ্বী প্ৰিয়াৰ ৰিপৰ্ট। Hello everyone, welcome to our 7th edition of our international art exhibitions. This edition is in Turkey in Gonen. It's organized by Jenerita Armuti Gallery and Gonen and Bandırma University and Gonen Art Commission. Hope you enjoyed all of our artists' paintings. This painting is for Devrabrat Mahanta. He is artist from India. He displayed with us before virtually and physically, but for this one he could not come, so we displayed his painting. His artwork is so amazing. We are so proud of our artist and of Devrabrat Mahanta. Congratulations your participation. We are so proud of you and your artworks are really deserved. Hi. So তুৰ্কীত প্ৰদৰ্শিত হোৱা এই ছবিখনৰ সন্দৰ্ভত মোক ক'বলগীয়া এইটোৱেই যে মোৰ ভাল লাগিছে, এইকাৰণেই ভাল লাগিছে যে যে অসমৰ এগৰাকী যশস্বী লেখিকা আৰু তেখেতৰ নাম হৈছে গীতালী বৰা, আপোনালোকে জানে সকলোৱে, আৰু তেখেতৰ এখন জনপ্ৰিয় উপন্যাস হৈছে বাসনাহীনা। আৰু এই বাসনাহীনাখন পঢ়ি মই কিছু পৰিমাণে উদ্বুদ্ধ হৈছিলোঁ আৰু যথেষ্টখিনি ভাল লাগিছিলে আৰু অনুপ্ৰাণিত হৈ পিনে এখন ছবি অংকন কৰিছিলোঁ। আৰু আজি তুৰ্কীত যিখন এক্সিবিশ্যন হৈছে, আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী হৈছে, তাত মোৰ এই বাসনাহীনা ছবিখনিও প্ৰদৰ্শিত হৈছে। আৰু মোৰ সেইটো কাৰণে ভাল লাগিছে যে এখন উপন্যাসৰ আধাৰত অংকিত এইখন ছবি আৰু মোৰ এখন অন্যতম প্ৰিয় ছবি। আৰু এই এক্সিবিশ্যনখন যোৱাকালি অৰ্থাৎ 21 অক্টোবৰত ইয়াৰ উদ্বোধন হৈ গৈছে। আৰু ইয়াত প্ৰায় 13খন দেশৰ, লেবানন, জাৰ্মানী আছে, তাৰপৰা নৰৱে আছে, তাৰপৰা টাইৱান আছে, তাৰপৰা স্কটলেণ্ড আছে আৰু অসম তথা ভাৰতৰ পৰা একমাত্ৰ মই আছোঁ। আৰু ইয়াত আদি এনেকৈ প্ৰায় 41জন চিত্ৰশিল্পীৰ ছবি ইয়াত প্ৰদৰ্শনৰ কাৰণে মুকলি কৰা হৈছে, ৰখা হৈছে। আৰু তালৈ তাত যিখন উদ্বোধনী অনুষ্ঠান হৈছিলে ভাল লাগিছে। তালৈ বিশেষকৈ পাণ্ডাৰমা ইউনিভাৰ্চিটিৰ তাৰ যিজন প্ৰেছিডেণ্ট, তাৰ মেয়ৰ আৰু গভৰ্ণৰ, তেওঁলোক আহি অপেনিং কৰিছে। খুব সুন্দৰ এটা অনুষ্ঠান হৈছে বুলি মই গম পাইছোঁ। মই এটা ব্যক্তিগত কাৰণত যাব নোৱাৰিলোঁ, যিহেতু আজি অলপ দিনৰ আগতে ইউৰোপৰ পৰা মই আহিছোঁহে, গতিকে মোৰ ছবিখনো পঠিয়াই দিছোঁ তেওঁলোকলৈ। আৰু তাত মোৰ ফ্ৰেণ্ড চাৰ্কুল আছে, তেওঁলোকে ছবিখন ধুনীয়াকৈ সজাই মেলি প্ৰদৰ্শনৰ বাবে সকলোখিনি কাম কৰিছে আৰু তেওঁলোকে, গতিকে তেওঁলোকৰ ওচৰত মই চিৰকৃতজ্ঞ। খুব ভাল লাগিছে, এটা সুন্দৰ অনুষ্ঠান। আৰু এই প্ৰদৰ্শনীখন 3-4 দিন চলিব বুলি গম পাইছোঁ, 3-4 দিন চলিব। আৰু আশা ৰাখিছোঁ, আৰু ইতিমধ্যে খবৰ পোৱা মতে মোৰ ছবিখন যথেষ্টখিনি মানুহ বা তাত উপস্থিত অন্য মানুহেও ভাল পাইছে বুলি গম পাইছোঁ। এইটোৱে মোৰ এটা ভাল লাগিছে যে গীতালী বৰাৰ উপন্যাসৰ আধাৰত অংকিত এখন ছবি বাসনাহীনা
আৰু তাৰ নামটোৱেই কেনেকুৱা বাসনাহীনা আৰু গতিকে মই ছবিখনৰ নামেই ৰাখিছোঁ বাসনাহীনা আৰু এই ছবিখন প্ৰদৰ্শিত কৰিবলৈ পাই প্ৰদৰ্শন কৰি পেলাই মোৰ ভাল লাগিছে আৰু তাকো অসমৰ বাহিৰত দেশৰ বাহিৰত আৰু বিশেষকৈ মানে এই ছবিখন প্ৰদৰ্শন হোৱাৰ কাৰণে ভাল লাগিছে বা প্ৰদৰ্শন কৰিবলৈ সুযোগ পোৱাৰ কাৰণে ভাল লাগিছে ইয়াৰ আগতেও মানে বেলেগ বেলেগ ঠাইত মোৰ ছবি প্ৰদৰ্শন হৈছে আপোনালোকে জানেই মানে খুব সম্ভৱ মানে কিন্তু তুৰ্কীত প্ৰথমবাৰৰ কাৰণে এইখন মোৰ এক্সিবিশ্যন বুলি ক'ব লাগিব তুৰ্কীত প্ৰথমবাৰৰ কাৰণে মোৰ ছবি প্ৰদৰ্শিত হ'ব বা হৈছে চ' ইয়াকে মোৰ ভাল লাগিছে আৰু বিশেষ মোৰ ক'বলগীয়া নাই ধন্যবাদ